ৰাতিপুৱা একদম কামত লাগি গ'লোঁ। মই কৈছিলোঁ মানে প্ৰায়ভাগ আমাৰ ৰুটি বনোৱা হাতত ধুনীয়াকৈ এইফালে ৰাতিপুৱা খাবলৈ বুলি ৰুটি বনালোঁ। তাৰপাছতে আকৌ এয়া চব্জি অকণো বনালোঁ, যিহেতু জলপানো খাব মানে চবৰে বেলেগ বেলেগ আৰু যে ৰুটিয়ে খাব ৰুটিয়ে চবে খাব তেনেকুৱা নহয়। এইফালে বৰা চাউলৰ জলপানো কেইটামান বহাই দিলোঁ, আকৌ এইফালে চব্জিখিনি বনালোঁ। মানে বনাই হৈ গ'ল আৰু ধুনীয়াকৈ এইফালে চবকে দিবলৈ বুলি ৰুটি লৈ গৈ আছোঁ। এইফালে যিহেতু দেহা আমাৰ ঘৰতে আছিল, সি পঢ়ি আছে ধুনীয়াকৈ, তাকো ধুনীয়াকৈ দি ল'লোঁ। অকণমান হাঁহি দিবচোন তাক। তাৰ পাছতে আকৌ এয়া চব্জিখিনিও সামৰিব লাগিব ধুনীয়াকৈ। এইখিনি সামৰাৰ পাছতে এইফালে দেখিছেনে, এইখিনি কি ধৰিব পাইছেনে বাৰু? এইখিনি হৈছে ক'লা খাৰ দি একদম ধুনীয়াকৈ মায়ে কৰি থৈছে। মই আৰু বোলো বৈয়ামতে ভৰাই থৈ দিওঁ। এইফালে ধুনীয়াকৈ এইটো চুগাৰ ফ্ৰী বৈয়ামতে ধুনীয়াকৈ টেমাতে ধুনীয়াকৈ ভৰাই দিওঁ বোলো। এইখিনি দেখি মানে কাৰ কেনেকুৱা লাগিছে মনৰ ভাৱ ক'ব দেই। মই মানে ভাল পাওঁ খাৰৰ তৰকাৰী হওক কিবা কিবি এনেকৈ ভাল লাগে মানে খাৰৰ। তো ধুনীয়াকৈ ভৰাই ল'লোঁ। লোৱাৰ পাছতে আৰু এইফালে এনেকৈ আমি শুকান জলকীয়া ধুনীয়াকৈ ৰ'দত দি শুকুৱাই কৰি ৰাখি থওঁ গুড়ি কৰি। তাৰপিছত এইফালে চব্জিখিনি আধা সামৰা আছিল, তাকো সামৰি ল'লোঁ। লৈ আকৌ এয়া জলপানো হৈ গ'ল। এতিয়া ধুনীয়াকৈ জলপানো দিওঁ। আজি ভিডিঅ'টো ইমানেই ৰাখিলোঁ আৰু একেখিনিকেনো কি ৰাখিম নহয়নে? আজি মানে আছিল বাই বাই।